আজিৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইন সৈতে মই ইলিয়াছ। আপুনি চাইছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে যি অষ্ট্ৰেলিয়াই মোদীক বচাই দিছিল সেই অষ্ট্ৰেলিয়াত উত্তৰ প্ৰদেশ পাঞ্জাব হ'ব ভাৰতৰ 5খন ৰাজ্যৰ শিক্ষাৰ্থীৰ অধ্যয়ন নিষিদ্ধ ঘোষণা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ আজি 87,000 দিয়া সম্পূৰ্ণ হ'ল আৰু 13,000 নহয় বৰং নতুনকৈ বিজ্ঞাপন ওলাব আৰু 22,000 পদৰ এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে প্ৰতি বছৰে ৰাজ্যত অনুষ্ঠিত হ'ব নিযুক্তি সমাৰোহ, মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া ধৰি ৰাখিবলৈ প্ৰতি বছৰে 30,000 পৰা 40,000 নিবনুৱাক দিব নিযুক্তি। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে পাঠদান চলি থকাৰ সময়তে মজিয়া ভাঙি 5 ফুট তলত সোমাল ছাত্ৰী। বৰপেটাত 8গৰাকী ছাত্ৰী আহত। ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যালয়খনত এক হোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত আতংকই বিৰাজ কৰে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে এছআই জোনমণি ৰাভাৰ আদ্য শ্ৰাদ্ধ। দক্ষিণ গাঁৱৰ ঘৰত ৰাভা জনগোষ্ঠীয় নীতি নিয়মেৰে আদ্য শ্ৰাদ্ধৰ আয়োজন। বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা অনা হৈছে মাতৃক। জোনমণিৰ মৃত্যুৰ পিছতে কন্যাৰ শোকত অসুস্থ হৈ পৰিছিল জোনমণিৰ মাতৃ। জোনমণিৰ ভাতৃও অসুস্থ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গাড়ী ৰখাই হঠাৎ বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকে। হঠাৎ বগীবিল দলঙৰ মাজত ল'ৰাজনে বমি লগা বুলি কৈ গাড়ীখনৰ পৰা নামে আৰু নদীত জঁপিয়াই দিয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ইতিহাস হ'ব ইউৰোপীয়ান আৰ্হিৰ সুবৃহৎ যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়। বহু ঐতিহ্য বহন কৰা যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় অত্যন্ত অপৰিকল্পিতভাৱে চীনামৰাত থকা উজনি অসমৰ আয়ুক্তৰ কাৰ্যালয়লৈ স্থানান্তৰৰ প্ৰস্তুতি। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে লকডাউনত হেৰুৱালে চাকৰি। এই ব্যৱসায়েৰে মাহিলী লাখ লাখ টকা উপাৰ্জন, দিলেও অন্য লোককো সংস্থাপন। স্বামীয়ে লকডাউনত চাকৰি হেৰুৱাৰ পিছত পত্নীয়ে এক ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে তিৰিকোণীয় অট্টালিকা চিকমিকিয়া সংসদ কক্ষ। শীঘ্ৰেই মুকলি হ'বলগীয়া দেশৰ নতুন সংসদ ভৱনৰ ছবি চাওক। নতুন সংসদ ভৱনত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসুকে ধৰি দেশৰ অনন্য প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি থাকিব। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে নিযুক্তিৰ সংখ্যক লৈ সাহস বিৰোধীৰ চুক্তি। শস্যনিকা জাতীয় শব্দ আৱৰাই সান্তনা লোৱাৰ চেষ্টা বিজেপিৰ। 2 বছৰতে 1 লাখ নিযুক্তি নহলগৈ কিয়? হিমন্ত বিশ্ব চৰকাৰৰ খুৰদাৰ সমালোচনা বিৰোধীৰ। চাকৰিৰ সংখ্যাক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। ৰাজ্য চৰকাৰৰ নিযুক্তিৰ সংখ্যা 1 লাখ স্পৰ্শ কৰিব নোৱাৰাক লৈ ৰাজ্যৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক বিৰোধীৰ শক্তিশালী স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াক মূল অস্ত্ৰ হিচাপে লৈ বিৰোধীক প্ৰত্যুত্তৰ বিজেপিৰ। চাকৰিৰ দোকান খুলি বহিছিল বুলি প্ৰধান বিৰোধী দল কংগ্ৰেছক সমালোচনা বিজেপিৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অভিষেক বেনাৰ্জীৰ ওপৰত 25 লাখৰ জৰিমনাত স্থগিতাদেশ সুপ্ৰিম কোৰ্টৰ। কলিকতা উচ্চ ন্যায়ালয়ে তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত আৰোপ কৰা 25 লাখ টকাৰ জৰিমনাৰ ওপৰত স্থগিতাদেশ সুপ্ৰিম কোৰ্টৰ বিচাৰপীঠৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নামৰূপৰ চিৰঞ্জিত গগৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত দুবৰীৰ ছন্দৰে ফুটবল ক্লাবসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নামৰূপৰ চিৰঞ্জিত গগৈ। দেশৰ কেইবাটাও আগশাৰী ক্লাবেৰে চুক্তি অসম সন্তানৰ। আৰ্থিক দণ্ডৰ বিপৰীতে নিজকে সুদক্ষ ফুটবল খেলুৱৈ ৰূপে প্ৰতিষ্ঠা কৰাত দৃঢ় প্ৰতিজ্ঞ চিৰঞ্জিত। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসমৰ মানুহৰ স্মৃতি শক্তি কম বুলি ভাবে মুখ্যমন্ত্ৰী শৰ্মাই। এয়া ভূপেন বৰাৰ মন্তব্য আছিল। বিজেপিৰ দলৰ হে নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে 2 বছৰত প্ৰদান কৰা নিযুক্তি সন্দৰ্ভত সোচ্চাৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। চৰকাৰখন নতুন চাকৰি সৃষ্টিত বিফল হোৱা বুলি দাবী কৰে সভাপতিগৰাকীয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে 3 বছৰৰ বাবে ৰাহুলে পাব পাছপোৰ্ট। ৰাহুল গান্ধীয়ে সাধাৰণ পাছপোৰ্টৰ বাবে আবেদন জনাইছিল। দিল্লীৰ এখন আদালতে তেওঁৰ আবেদন আংশিকভাৱে মঞ্জুৰি দিছে। 3 বছৰৰ বাবে পাছপোৰ্টৰ NOC জাৰি কৰিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানত 7 ঘণ্টাতকৈ অধিক সময় আবদ্ধ যাত্ৰী, ক্ষোভৰ উদগীৰণ। এয়াৰ ইণ্ডিয়াৰ এখন বিমানত 7 ঘণ্টাতকৈও অধিক সময় যাত্ৰীসকল আবদ্ধ হৈ থাকিবলগীয়া হয়। উৰণৰ নিৰ্ধাৰিত সময়তকৈ ইমান দীঘলীয়া সময় বিলম্ব হোৱাত যাত্ৰীসকল অস্বস্তিত পৰে। আনহাতে এই সময়ছোৱাত বিমান কৰ্তৃপক্ষই যাত্ৰীসকলক খোৱা পানী পৰ্যাপ্ত যোগান নধৰাৰ অভিযোগ উঠিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে চুটি কাপোৰ পৰিধান কৰি মন্দিৰলৈ যোৱা যুৱতীক সমালোচনা কংগনা ৰাণাৱতৰ। টুইটাৰ জৰিয়তে কংগনা ৰাণাৱতে শ্বাৰ্ট পৰিধান কৰি মন্দিৰলৈ যোৱাসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে সমৰ্থন বিচাৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কাষ চাপিছে কেজৰিৱাল। কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছৰ সমৰ্থন বিচাৰিছে কেজৰিৱালে, যাৰ বাবে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে সাক্ষাতৰ বাবে সময় বিচাৰিছে কেজৰিৱালে। অজয় মাকেন আৰু সন্দীপ দীক্ষিতে কেজৰিৱালক মুকলিকৈ সমৰ্থনৰ বিৰোধিতা কৰিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদত কপিল লখিমপুৰ। লখিমপুৰৰ ৰাজপথত হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ। প্ৰাপ্য বিচাৰি হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়কে কপালে লখিমপুৰ। প্ৰতিবাদী সমদল উলিয়াই লখিমপুৰ নগৰ উত্তাল কৰি তোলাৰ লগতে কপাই তোলে জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ বিজেপি নেত্ৰী মুন ইংটিপি। চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহৰ অভিযোগ কাৰ্বি আংলঙৰ বিজেপি কিষাণ মৰ্চাৰ সম্পাদিকাগৰাকীৰ বিৰুদ্ধে।